कर रहा था तुम्हें, इसलिए प्यार कर रहे अभी। बीबी मिस कर रहे थे मीवान को? दिन नहीं देखा। बोल रहे वो भी कुछ। जाओ खेलो अभी मीवान के। एक्चुअली मैं माने DIY আহিছিলোঁ। মিহিৰ হেমলিছ গৈছিলে, মই DIY আহিলোঁ। ইয়াতে ইমান গাল কালেকশ্যন ওলাইছে না খ্ৰীষ্টমাছ স্পেচিয়েল, মই মানে পাগল হৈ গৈছোঁ দেখা পাই। তো মই মিহিৰক ফোন কৰি কৰি মাতি আনিছোঁ, মানে পাগল হৈ যাব। মই এই দুটা ল'লোঁ বৰ্তমানলৈকে ভাগিনহঁতৰ কাৰণে। ঘৰ যাম ন, এয়া চাওকচোন। অ' মাই গড কালেকশ্যন, আৰু এনেকুৱা হেভি দামো নহয়, মানে বাজেট আণ্ডাৰ বাজেট। ইমান ধুনীয়া, মোক মানে এনেকুৱা লাগিছে খ্ৰীষ্টমাছ পাতো যেন লাগিছে। মই খ্ৰীষ্টিয়ান নহয়, তথাপিতো খ্ৰীষ্টমাছ পাতিব মন গৈছে। বস্তুৰ কালেকশ্যন দেখি আমাৰ দিৱালী से ज्यादा কালেকশ্যন है। মানে দিৱালীতো ইমান কালেকশ্যন নাছিলে, খ্ৰীষ্টমাছৰ যিমান কালেকশ্যন, লাইটৰ কালেকশ্যন চাওক। অ' মাই গড, মানে তেতিয়াৰ পৰা এনেকুৱা লাগিছে মই এইবাৰ মানে মই তেতিয়াৰ পৰা মিহিৰক চিঞৰি আছোঁ লাইট লৈ লওঁ বুলি। ইমান ধুনীয়া লাইটৰ কালেকশ্যন ক'ত পাম? তো তাক মই মাতি আনিছোঁ। সি হেমলিছ গৈছিলে। तो ये सब ये जो साउंड है ना एकदम वो वाला, मेरे को बहुत अच्छा लगता है। डेकोरेशन के लिए वो है क्या देखिছে নে? মানে আৰু যোন খ্ৰীষ্টিয়ান আছে সিহঁতৰ মানে বল্লে বল্লে এতিয়া ইমান ধুনীয়া লাগিছে বস্তুবিলাক। এয়া চব ল'ব মন যায়, এইবিলাকো ল'ব মন গৈছে, চব ল'ব মন গৈছে মোৰ বস্তুবিলাক দেখি। ও ইয়ে দেখো মিহিৰ, এইয়া চাওক এইফালে, মানে নক'ব আৰু। যদি আমি অসমৰ পৰা ঘূৰি অহাৰ পিছত থাকে তেতিয়া ল'ব লাগিব। কেতিয়া আহোঁ মানে আমাৰ পাত্তা নাই ন, প্ৰব্লেম সেইটো। আমি অসমত গ'লে আমি কিমান মাহ থাকি যাওঁ আমাৰ পাত্তাই নাই। তো সেইকাৰণে ইমান ধুনীয়া লাগিছে চাওক। আৰু মোৰ এটা গছ বহুতেই ভাল লাগিছে, এয়া মানে এইটো ঘৰৰ ডেকৰেশ্যনৰ কাৰণে নৰ্মেলি। অলপমান হেয়াৰ এচেচৰিছে লৈ লওঁ ৰ'ব, সিহঁত দুটাৰ লগতে মোৰ কাৰণেও লৈ লওঁ। अभी कैसा लग रहा है? इसलिए मैं आपको कॉल कर रही थी। ये कितना मस्त बना है ये कितना प्यारा है, देखो बहुत परफेक्ट लग रहा है, कितना क्यूट है। इमान मरम लगा। ये सब यही ले ले क्या? कलर्स में वेराइटीज है, वही तो। ये सब कैंडल्स को मैंने कैंडल्स ना, एक खुशबू वाला वो होगा, मेरे फ्रेगनेंस वाला जो होता है। আৰু মানে শ্বপিং কৰি কৰি ভাগৰি গ'লোঁ। লাষ্টত আহিলোঁ কন্নুকি চাই, য'ত পাই ভেৰাইটিজ মানে খাবলৈ বস্তু। আমাৰ ফাৰ্ষ্ট টাইম বহুত দিনৰ পৰা আমি ৱেইটিং কৰি আছিলোঁ, বাট পোৱাই নাছিলোঁ। একচুৱেলি ইমান ভিৰ থাকে ন, মানে জাগাই নাপায়। তো একেবাৰে বেংগলী থিমেৰে বনাইছে, ইমান ধুনীয়া হয় ন। আৰু এইফালে বাপে পুতে বদমাচি কৰি আছে। তো চাহ কাপ খাই ঘৰৰ পিনে গুচি যাওঁ। শ্বপিং হৈ গ'ল এগাল, শ্বপিং হেমলিছ, ইউষ্টা, DIY এগাল শ্বপিং কৰিলোঁ। এতিয়া চাহ কাপ খাওঁ আৰু ঘৰলৈ যাওঁ। আনপ্লেন শ্বপিং হয় एकदम। खरीदने का बोलने से नहीं करते, फिर ऐसा बोलते हो। नहीं लगता है कुछ भी। ये ब्लैक टी शर्ट जाएगा, हर दोनों पैंट के साथ। हर साल यही पहन के जाते हो, लोग सोचेंगे कपड़े नहीं है आपके पास। ओवर साइज नहीं पहनूं, एक ही कपड़ा ले लेके जाते रहते हो। इस बार नया जो टी शर्ट लिया कब पहनोगे? वो एक ही बेस कलर इधर लटक रहा है। अच्छा ब्लैक बेस टी शर्ट, ब्लैक टी शर्ट दो जो नया लिया है वो लो। हाँ ये ब्लैक बहुत बार पहन लिया आपने। अरे तुम्हें की एटू की करे जे एप्रिल बार কাৰণে লৈছো মই, তুমি আৰু কি খেলি আছো বেবি? এপ্রিল বাৰ গিফট তো। ओ अप्रैल बाग डीम हमारा H&M का थैली रख दो काना का और मेरा। क्या करना है? डस्टबिन बनाने के लिए। डस्टबिन बनाएंगे हम दोनों।